এই যে ঠিকাদাৰবিলাকে আমাৰ ইয়াত নৰ্দমাৰ কাম কৰে, ড্ৰেইনৰ কাম কৰে, প্ৰায় প্ৰতি বছৰে কেতিয়াবা ৰিপেয়াৰিং কৰে, কেতিয়াবা ফ্ৰেছ কাম কৰে। এই পানীবোৰ ক'ত যাব? কিবা প্লেন আছে নে, নক্সা আছে নে নাই? ৰঙিয়া চহৰৰ পানীবোৰ ক'ৰ পৰা ক'ত পেলাব তাৰ কিবা নক্সা আছে নে নাই? কেৱল অহা টকাকেইটা খোৱাৰ কাৰণে ফণ্ড দিয়ে নেকি এইটো? এতিয়া আমি শুনিছোঁ যে তেওঁ আমাৰ স্থানীয় বিধায়কৰ খুব সহায়স্বৰূপ। পূৰ্বে তেওঁ আছিল অন্য একজনৰ, এতিয়া তেওঁৰ সহায়স্বৰূপ, গতিকে তেওঁ চব প্ৰায় ঠিকাবোৰ পায়। এতিয়া মই PWD কম যে এইরকম অরাজকতার কিয় সৃষ্টি হৈছে? এটা এটা কাম চিজিল কৰি কাম কৰা উচিত। আমাৰ যে এতিয়া LP স্কুলখনত শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা সমস্যাৰ সৃষ্টি হৈছে, কাৰণ আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালীবিলাকে একদম বাহিৰৰ ফালে তেওঁলোকে মূৰ পোনাই থাকে, কোলাহলৰ এটা পৰিৱেশ। গতিকে এই পৰিৱেশৰ কোন দায়ী? মই ভাবোঁ যে PWD ডিপাৰ্টমেণ্টৰ চিন্তা কৰা উচিত। ৰঙিয়াখনক কেনেকৈ অৰাজকতাৰ মাজলৈ ঠেলি পঠিয়াব নালাগে। আৰু একজন ঠিকাদাৰে বিভিন্ন ঠাইত কাম আৰম্ভ কৰিছে, আচলতে প্ৰকৃতপক্ষে ঠিকমতে টেণ্ডাৰ হৈছে নে তাকো সন্দেহ আছে। গতিকে আমাৰ PWD ডিপাৰ্টমেণ্টে, বিভাগীয় ডিপাৰ্টমেণ্টে গোটেই বস্তুটো নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ নামত বা নলা নৰ্দমা বনোৱাৰ নামত তেওঁলোকৰ কি প্লেন ৰাইজকো অৱগত কৰা দৰকাৰ। কাৰণ যদি পানীটো সৰু পানী ক'ত নাযায়, তেনেহ'লে কিয় নৰ্দমা? কেৱল টকাকেইটা খোৱাৰ কাৰণে নেকি? গতিকে মই ভাবোঁ যে বিভাগীয়ভাৱে এইটো এটা ভালকৈ তদন্ত কৰা উচিত, আৰু কামখিনি যাতে এটাৰ পিছত এটাকৈ চিজিল কৰি কৰে, মানুহৰ যাতে কোনো হাৰাশাস্তি নহয়, তীব্ৰ যান জঁটৰ যাতে সৃষ্টি নহয়, ল'ৰা ছোৱালীবিলাকৰ যাতে পঢ়া শুনাৰ বাধাপ্ৰাপ্ত নহয়, তাৰ ব্যৱস্থা কৰা উচিত। তেওঁ অ'ত ত'ত গাঁত খান্দিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ড্ৰেইন কৰাৰ নামত ইতিমধ্যে জৱাহৰলাল নেহৰুৰ যিখন শিশু বিদ্যালয় আছে, জৱাহৰলাল নেহৰু শিশু বিদ্যালয়, তাৰ যিখন দেৱাল আছে সেইখন ভাঙি পৰিছে। চাৰিওকাষে তাৰ যিটো শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট হৈছে। আৰু সেইটো কাম আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে এণ্টি ৰোডতো কাম আৰম্ভ কৰিছে, য'ত তীব্ৰ যান জঁট। আৰু তাত লক্ষ্য কৰিছোঁ যে তাতো যেতিয়া মেটেৰিয়েলছবিলাক থয় সাংঘাতিক অৱস্থা হয়। তাৰপিছত তেওঁলোকে শান্তিপুৰতো এটা কাম কৰিছে, আৰু একেজন ঠিকাদাৰে এইটো কাম কৰিছে। কি হিচাপে কৰিছে নাজানো। ৰঙিয়া এণ্টি ৰোড মেইন টাউনৰ এইখিনি ব্যৱসায় কৰা জেগা, ঠিকাদাৰে ভাঙা 3 দিনমান ক'লে যে 3 দিনত আমি এইখিনি জেগা ঠিক কৰি আপোনালোকক দি দিম। এতিয়া ভাঙা আজি মোটামুটি 8-9 দিন হ'ল। আধা কাম কৰি ফেলে ঠিকাদাৰে, এতিয়া ঠিকাদাৰৰ পাতা নাই, কাকো সুধিলেও কয় আধা কাম হৈছে আৰু নহয় কাম। আমি বিৰাট অৱস্থা বেয়া, দোকানত মাল ভৰাব পৰা নাই। আজি নিজে এইখিনি জেগা অলপ ঠিক কৰি লৈছোঁ, কাষ্টমাৰ নাহে। এতিয়া প্ৰশাসনে এইখিনি জেগাত যদি চকু দিয়ে অলপ আমাৰো সুবিধা হয়। মানুহৰ অসুবিধা হয়, জাম লাগে অলপ পিছে পিছে। আজি অলপ চাপা টাপা কৰি দিছে, আৰু এইখিনি জেগা আমি নিজে অলপ ঠিক কৰি লৈ যাতে মানুহ অহা যোৱাত সুবিধা কৰোঁ। ৰাস্তাতে থোৱাই আছে, এতিয়াও থোৱা আছে, শিলবালৰ ৰাস্তাত যান জঁট হৈছে অলপ। মোৰ পৰা যিদিনা ভাঙিছিল শনিবাৰ ৰাতি মোৰ পৰা 3 দিনত মোক ঠিক কৰি দিম বুলি কৈছিল, 3 দিনত ক্লিয়াৰ কৰি দিব বুলি কৈছিল। আৰু ইয়াতে বাৰিন্দা চাৰিন্দা আছিল, সিহঁতে নিজে ইচ্ছামতে, মানে ইমানখিনি জেগা নাযায়, সিহঁতে ইচ্ছামতে ভাঙি থৈ গৈছে, নিজৰ ইচ্ছামতে ভাঙিছে। বৰষুণ আহিলে এতিয়া আমি কি কৰিম? এতিয়াতো আমি তাকে চিন্তা কৰিছোঁ, ওচৰত ঈদ আহি আছে, বিহু আহি আছে, এনেকৈ আধা কাম এটা কৰি পেলাই থৈ